নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ অসম আৰক্ষী ক্ষেত্ৰত যি হোমগাৰ্ড চাৰ্টিফিকেট হওক, ভিডিপি চাৰ্টিফিকেট হওক বা স্পৰ্টৰ চাৰ্টিফিকেট হওক নাইবা NCC চাৰ্টিফিকেট দিলে আপোনালোকৰ 1% পোষ্ট ৰিজাৰ্ভেশ্যন থাকে। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি সুধি আছিল যে সেই চাৰ্টিফিকেটখন তেওঁলোকে এপ্লাই কৰোঁতে দিয়া নাছিল, যেতিয়া ইণ্টাৰভিউ হ'ব তেতিয়া দিলে হ'বনে নহয়। এই ভিডিঅ'টো আপোনাক সকলোখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ক্ষেত্ৰত NCC আৰু স্পৰ্ট পাৰ্চনৰ বাবে 1% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। মানে আপোনালোকৰ যদিহে 100টা পদ মুকলিছে তাৰে এটা পদ স্পৰ্ট আৰু NCCৰ বাবে ৰিজাৰ্ভেশ্যন থাকে। তাৰপিছত আপোনালোকৰ হোমগাৰ্ড আৰু VTPৰ বাবে 1% পোষ্ট ৰিজাৰ্ভেশ্যন থাকে। এই আপোনালোকৰ যি 1% আৰু 1% সেই যি 2% পোষ্ট ৰিজাৰ্ভেশ্যন আছে, সেই পোষ্টৰ যিটো কাট অফ, সেই কাট অফটো অল আছাম যায়। অসম আৰক্ষী ABUBৰ এনে কাট অফটো ডিষ্ট্ৰিক্টত যায়, কিন্তু স্পৰ্ট পাৰ্চন, NCC, হোমগাৰ্ড আৰু VTPৰ কাৰণে যিখিনি পোষ্ট ৰিজাৰ্ভেশ্যন থাকে, মানে টোটেল যি 2% পোষ্ট ৰিজাৰ্ভেশ্যন থাকে, সেই 2% পোষ্টৰ কাট অফটো অল আছাম যায়। এতিয়া আপোনালোকৰ যিসকলে এপ্লাই কৰোঁতে চাৰ্টিফিকেট দিলে তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নহয়। এতিয়া আপোনালোকৰ যিসকলে এপ্লাই কৰিব পৰা সময়ত চাৰ্টিফিকেট নাছিল, এতিয়া তেওঁলোকে ইণ্টাৰভিউ দিলা, চাৰ্টিফিকেটখন দিলে ভেলিড হ'বনে নহ'ব। এতিয়া আপোনালোকৰ স্পৰ্ট চাৰ্টিফিকেট, তাৰপিছত আহি গ'ল হোমগাৰ্ডৰ চাৰ্টিফিকেট নাইবা VTP চাৰ্টিফিকেট। মেইনকৈ স্পৰ্ট আৰু VTP যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন এতিয়া আপোনালোকে ইণ্টাৰভিউ দিলে আপোনালোকৰ ভেলিড নহয়। কিয়নো আপোনালোকৰ তাৰ যিটো ইছ্যু ডেট, সেই ইছ্যু ডেটটো এডভাৰটাইজমেণ্টৰ আগৰ হ'ব লাগিব। যদিহে আপোনাৰ এডভাৰটাইজমেণ্টৰ আগৰ ইছ্যু ডেটত যদি আপোনালোকৰ চাৰ্টিফিকেটখন আছিলে, কিবা কাৰণত এপ্লাই কৰিব থাকি গ'ল, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। কিন্তু আপোনালোকে পাছত যদিহে পাছত বোলে আপোনালোকে পাইছে, তেতিয়া যদি আপোনালোকৰ ইণ্টাৰভিউ দিয়ে তেতিয়া আপোনালোকৰ ভেলিড নহয়। তাৰপিছত আহি গ'ল আপোনালোকৰ NCC ক্ষেত্ৰত। NCC ক্ষেত্ৰত ধৰি লওক আপোনালোকে যেতিয়া এপ্লাই কৰিছিল তেতিয়া B চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিছে, কিন্তু আপোনালোকে পাছত C চাৰ্টিফিকেট পাই গৈছে। এতিয়া যদিহে আপুনি ইণ্টাৰভিউ দিনা C চাৰ্টিফিকেটখন দিয়ে তেতিয়াহ'লে আপোনালোকৰ ভেলিড হ'ব। বা আপোনালোকৰ NCC Aখনো যদি এপ্লাই কৰিছিলে, তেতিয়া আপোনালোকৰ যদি ইণ্টাৰভিউ দিনা Cখন বা Bখন দিয়ে তেতিয়া ভেলিড হ'ব। কিন্তু যদিহে আপুনি NCC একেবাৰে দিয়া নাছিল, তেতিয়া আপোনালোকৰ ইণ্টাৰভিউ দিনা ধৰি লওক আপুনি Aখন পাইছে, আপোনালোকৰ ভেলিড নহ'ব পাৰে। গতিকে আপোনালোকৰ যিসকলে NCC A চাৰ্টিফিকেট বা Bখন আপলোড কৰিছে, এতিয়া ইণ্টাৰভিউ দিনা Cখন দিলেও তেওঁলোকৰ ভেলিড হৈ যাব। এতিয়া মেইনকৈ সমস্যা হ'ব যিসকলৰ VTP নাইবা স্পৰ্টৰ চাৰ্টিফিকেট আছে, তেওঁলোকে এডভাৰটাইজমেণ্টৰ যিটো ডেট তাৰ পাছত যদি ইছ্যু ডেট থাকে তেওঁলোকৰ চাৰ্টিফিকেট ভেলিড নহয়। গতিকে আপোনালোকৰ যিসকলে এতিয়া ধৰি লওক VTP মেম্বাৰ, তেওঁলোকে চাৰ্টিফিকেট বনোৱা নাই, তেওঁলোকে সোনকালে চাৰ্টিফিকেটখন বনাই লওক। কিয়নো আকৌ নতুন পদ মুকলি হ'বলৈ গৈ আছে। বৰ্তমান গৃহ বিভাগত 17,000ৰো অধিক পদ খালী আছে। গতিকে খুব কম দিনৰ ভিতৰতে সেইখিনি পদ মুকলি হ'ব। সেই পদখিনি এডভাৰটাইজমেণ্ট অহাৰ আগতে আপোনালোকে চাৰ্টিফিকেট বনাই লওক। স্পৰ্টৰ চাৰ্টিফিকেট হওক, VTP চাৰ্টিফিকেট হওক, নাইবা আপোনালোকৰ NCC চাৰ্টিফিকেট হওক বা হোমগাৰ্ডৰ যিসমূহ চাৰ্টিফিকেট আছে, আপোনাৰ এক্সট্ৰা যিসমূহ চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেট আগতে বনাই লওক। পাছত দিলে আপোনালোকৰ ভেলিড হোৱাৰ চান্স খুবেই কম থাকে। গতিকে আপোনালোকৰ হাতত সময় থাকোঁতে, যিহেতু VTP যদি আপুনি মেম্বাৰ হয় তেন্তে আপোনালোকৰ বাবে 1% পোষ্ট VTP আৰু হোমগাৰ্ডৰ বাবে ৰিজাৰ্ভেশ্যন থাকে। সেই 1% পোষ্টত আপোনালোকে ধুনীয়া এটা সুবিধা পায় আৰু বয়সটো বেছি হ'লে এপ্লাই কৰিব পাৰে। কিন্তু আপোনালোকে যদি পাছত বনায় তেতিয়া ভেলিড নহয়। আৰু VTP যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন বনাবলৈ মিনিমাম এমাহতকৈ বেছি সময় লাগে। আপোনাৰ এমাহত চাৰ্টিফিকেটখন বনোৱাটো বহুত টানি হয়। গতিকে আপোনালোকৰ হাতত সময় থাকোঁতে যিসকলে VTP মেম্বাৰ হয় বা যিসকলে খেলা ধূলা কৰি আছে, তেওঁলোকে স্পৰ্টৰ চাৰ্টিফিকেটখন বনাই লওক বা VTP চাৰ্টিফিকেটখন বনাই লওক। ধন্যবাদ।